আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ লগতে নামনিত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ৰণদংকা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। বজালীৰ হেলনাৰ ৰাস খেলপথাৰত দিলীপ শইকীয়াই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। বজালী সমষ্টিত পূৰ্বৰে পৰা সাংগঠনিক ভেটি মজবুত, 100% ভোটদান কৰিবলৈ আহ্বান ৰাইজক। অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে একেলগ হৈছে বিজেপি অগপ। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, হাতী মানে পদুম, পদুম মানে হাতী বুলি ৰাইজৰ আগত মন্তব্য আগবঢ়াই বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাই যেতিয়া কয় পূজাৰ আগত নহলে পূজাৰ পিছত 33,000 বজালীৰ মহিলাক একাউণ্ট যোগে 10,000 টকা দিব। কংগ্ৰেছৰ আঁঠুৱা কম্বল লগতে এতিয়া নতুন আঁচনি টিকট দিয়া আঁচনি। কংগ্ৰেছে প্ৰলোভনৰ ৰাজনীতি কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ পিছতে মিছন BTR নিৰ্বাচন। BTRত একলগ হৈ খেলাৰ ইংগিত প্ৰদান ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। বিজেপিৰ কাৰণে প্ৰতিটো নিৰ্বাচনেই ফাইনেল, আমি সেইটো কথাই কৈ আছো। আমাৰ কাৰণে কোৱাৰ্টাৰ ফাইনেল নাই, আমাৰ কাৰণে ছেমি ফাইনেল নাই। সমশক্তি পাৰ্লিয়ামেণ্ট ইলেকশ্যনতো লগাইছোঁ, সমশক্তি পঞ্চায়ত ইলেকশ্যনতো লগাইছোঁ। অৰ্থাৎ আমি আমাৰ দলটোক 24 ঘণ্টাৰ 24 ঘণ্টাই জীৱন্ত ৰাজনৈতিক এটা সংগঠন হিচাপে আমি আমাৰ চকুৰ সন্মুখত দেখি থাকিব খোজোঁ আৰু ৰাইজৰ লগত একেবাৰে নিকট সম্পৰ্ক স্থাপন কৰি ৰাইজৰ সুখ দুখৰ সমভাগী হৈ ৰাইজক সেৱা কৰাৰ সংকল্পৰেহে আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। পঞ্চায়তৰ পিছত আপোনাৰ কি মিছন BTR হ'ব নেকি? নিশ্চিতভাৱে পঞ্চায়তৰ পিছত আৰু কেইবাটাও নিৰ্বাচন আছে। আপোনাৰ মিচিং অট'নমাছ কাউন্সিল আছে, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল আছে, তাৰপিছত আমাৰ শিলচৰ মিউনিচিপেল কৰ্পৰেশ্যনৰ নিৰ্বাচনটো চাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব। তাৰপিছতে আমাৰ BTR নিৰ্বাচন আৰু BTRৰ পিছতে আমাৰ এছেম্বলি ইলেকশ্যন 2026। এই বছৰটো ৰাভা হচুঙৰি আৰম্ভ হৈছে আৰু একেবাৰে অহা বহাগ মাহৰ আৰম্ভণিৰ আগে আগে বিধানসভা নিৰ্বাচন 2026ৰে এই বছৰটো সামৰণি পৰিব। পঞ্চায়ত নিৰ্বাচনত যে মিত্ৰতা হৈছে তেনেদৰে BTRতো মিত্ৰতা হ'ব নেকি? চাই লওঁ, এতিয়ালৈকে আমিতো কোনো ইলেকশ্যনত মিত্ৰতা কৰা নাই ইয়াৰ পূৰ্বে। কিন্তু বজালীৰ পৰা হিৰণ্য কলিতাৰ ৰিপৰ্ট, এনি পলিটিকেল।